উন্নয়ন প্ৰাধিকৰণৰ এগৰাকী বিষয়া সমীৰণ বৰুৱাই বিপুল ওৰাঙৰ নামৰ এগৰাকী চাহ জনগোষ্ঠীৰ যুৱকৰ ওপৰত যি ধৰণে আচলতে এক অত্যাচাৰ চলালে আৰু বৰ্তমানৰ সময়ছোৱাত যিটো সভ্য সমাজৰ এজন ব্যক্তি হিচাপে আমি সকলোৱে আৰু অসমবাসীৰ ৰাইজ সকলো মানুহ আচলতে লজ্জিত। কাৰণ যি ধৰণে তেখেতক মাৰপিট কৰাৰ উপৰিও তেখেতক ভৰি চেলেকাই দিয়াৰ যিটো পৰিৱেশ এটা ৰচনা কৰা হ'ল, সেইটো একেবাৰে ধিক্কাৰজনক আৰু কথা বতৰাবিলাক। আৰু বৰ্তমান সময়ছোৱাত মানুহবিলাকৰ আচলতে তেখেতক আমি লক্ষ্য কৰিছোঁ যে তেওঁক এছাম ৰাজনীতিক নেতাৰ হোমে বামে থকা আৰু হয়তো তাৰ কাৰণে তেখেতৰ বাহুবল ধন বল এইবিলাকক লৈ আচলতে তেওঁৰ মানসিক বিকৃত ঘটিছে বুলি আমি ভাবিছোঁ। আৰু এগৰাকী সৰ্বসাধাৰণ মানুহক এনেকুৱা ধৰণে যিটো অত্যাচাৰ চলাইছে, ইয়াৰ ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া এটাই, আৰক্ষীকো আমি সন্দেহ কৰিবলৈ বাধ্য হৈছে। হয়তো তেওঁৰ ধনবলৰ কাৰণে নাইবা আৰক্ষীৰ এটা বুজাবুজিৰ কাৰণে হয়তো তেখেতক যেতিয়া বিপুল ওৰাঙে তেওঁৰ ওপৰত হোৱা ঘটনাৰ পাছতে দুটাকে থানালৈ গৈছিল আৰু আৰক্ষীক আচলতে তেওঁ এজেহাৰ দাখিল কৰিব চেষ্টা কৰিছিল, কিন্তু তেওঁৰ এজেহাৰ গ্ৰহণ কৰিব পৰা হোৱা নাছিলে। হয়তো ক'ৰবাত ৰাজনীতিক হেঁচা আছিলে, নাইবা যোৰহাট আৰক্ষীয়ে এটা বহুজন পৰিমাণৰ ধনৰ লেনদেন বিনিময়ত এইখিনি কৰিছে। এইটো আমি কেতিয়াও মানি নলওঁ। ইতিমধ্যে কেছ এটা ৰুজু কৰা হৈছে আৰু এতিয়ালৈকে কিন্তু তেখেতক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা এতিয়ালৈকে কৰা নাই। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি স্পষ্ট কথা এটা কওঁ যে আমি চাহ জনগোষ্ঠী বুলিয়ে নহয়, যিকোনো সৰ্বসাধাৰণ মানুহ এজনৰ লগত যদি এনেকুৱা ধৰণে অত্যাচাৰ বা অন্যায় হয় বা অমানৱীয়তাৰ লগতে মানৱ অধিকাৰ খৰ্ব কৰা যদি আমি দেখা পাইছোঁ, এনেধৰণে কেতিয়াও সহ্য কৰা নহ'ব। কৰায়ত্ব কৰিব লাগিব, দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব, তেখেতক চাকৰিৰ পৰা বৰ্খাস্তও কৰিব লাগিব। এইটো আমাৰ এটা দাবী আছে। আৰু সদূৰ ভৱিষ্যতে সমাজ ব্যৱস্থাত এনেকুৱা ধৰণৰ জাতীয় ব্যক্তিৰ মনোবৃত্তি যাতে নেগেটিভিটি নাথাকে, তাৰ প্ৰতি আমাৰ সকলো মানুহৰ প্ৰতি আহ্বান আছে। চাহ জনগোষ্ঠীৰ এজন ৰাইজক এনেকুৱা বা চাহ জনগোষ্ঠীৰ এটা লোকক এনেকৈ ধৰণে অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব। প্ৰয়োজন হ'লে যদি দৃষ্টান্তমূলকভাৱে সময় বিষয় কৰায়ত্ব কৰি তেখেতক শাস্তি নিদিয়ক, কিন্তু যোৰহাট অচল হ'ব, সেই কথাটো নিশ্চিত কৰি ল'ম। আপোনালোকে যিটো 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে, নিশ্চিত হয় 24 ঘণ্টাৰ ভিতৰত তেওঁক কৰায়ত্ব কৰিব লাগিব। আৰু একমাত্ৰ ভেকু ভাওনা দেখালে নহ'ব, দৃষ্টান্তমূলকভাৱে শাস্তি বিহাৰ এটা মানৱ অধিকাৰ খৰ্ব কৰাৰ অপৰাধত তেখেতক কিন্তু জেললৈ নিক্ষেপ কৰিব লাগিব।